কি বুলি কয় এনে টাইপৰ ভালকে কৈছো বুজি নাপা নেকি হা তেতে পৰা ভালকে কৈছো বুজি নাপা নেকি কেনেকৈ কি কৰিব কৈছ আপুনি কি কৈ আছে মিয়া চালা গৰু খালা চব চালা অকাদলেছ মিয়া যা কৈ দিবি যা তাক কৈছো বুলি কবি আপে ডাইৰেক্ট মিয়া বুলি কৈছো কৈ দিবি যা খালিম তোক কেলা লাগ পালি খালপি তোৰ মায়েৰ খালিম গম পাইছ না নাই অকাদলেছ চালা যা আপে ডাইৰেক্ট কৈ দেগে যা মিয়াৰ জাত গিটাক যা কৈ দেগে খালি পেলা মিয়া চালা বাইদেউ আপুনি মিয়া গৰু খোৱা কিবা খোৱা সেইবিলাক কবৰ কাৰণে আপুনি ফাইনেন্সত কাম কৰিছে ধৰ্মত কিয় ধৰিলে হেল্ল' আপুনি গৰু খোৱা মিয়া ধৰ্মক ধৰি কিয় কথা ক'লে কোনোবাই গাড়ী লৈছে পইচা দিব পৰা নাই ধৰ্মক ধৰি কিয় কথা ক'লে আপুনি কোন হয় মই যোনে নহওঁ তো আপোনাক মই ফোন কৰিছো নেকি আপোনাৰ ওপৰত কমপ্লেইন দি আছো মই আবে আপুনি কমপ্লেইন দিয়ক না কমপ্লেইন দিবৰ কাৰণে কৈছো তুমি থাকা ক'ত কমপ্লেইন দিবৰ কাৰণে কৈছো ইমান দিন যে ধৈৰ্য ধৰি আছো ইমান দিন যে ধৈৰ্য ধৰি ভালদৰে কৈ আছো তো আপোনালোকে সেইটো কিয় ধৰ্ম ধৰিবি কিয় নকম তোমাৰ ধৰ্ম ধৰি কিবা কৈছে নেকি কিয় নকম হয় কাৰণে কৈছো না ইমান টেটু খালি নাথাকিবি গম পাইছ না ডিঙিটো কি হয়নে চাইডালি নহয় চুইডালি সৰি চুইডালি ন দাদা আবেদ আলী কোন হয় আপোনাৰ আবেদালি মোৰ ঘৰৰ কাষৰে হয় ঘৰৰ কাষৰে ন একচুৱেলি মই আপোনাৰ মুথুত ফাইনেন্সৰ পৰা কৈ আছিলো মুথুত ফাইনেন্সৰ তেখেতে পেমেণ্টটো 5 তাৰিখতে দিম বুলি কৈছিল হা যোৱা মাহৰ পেমেণ্ট হয় তো যোৱা মাহৰ পেমেণ্ট 5 তাৰিখত দিম বুলি কৈ পিনে তাৰপিছত ৱাইফে ফোনটো ধৰি পিনে ৱাইফে আপোনাৰ সেইদিনাখন অলপমান মিছবিহেভো কৰিলে মই ভালকে কৈ আছিলো পেমেণ্টটো দিয়াৰ কথা কৈ আছিলো তো ইহঁতে কৈ আছে দিব নিদিও কিবা হেনাহানকে কৈ আছিলে কিবা বন্ধনত পেমেণ্ট ল'ব লৈ পিনে এনেকে দিম বুলি কৈছিলে হা তো তাৰপিছত যেতিয়া ক'লে ঠিক আছে বাৰু সেইটোও মানি ললো হা সিহঁতে ডেইলি ৱাইজ ডেট দি আছে 19 তাৰিখত সিহঁতে ইভিনিং আপোনাৰ মানে পেমেণ্টটো হোৱাৰ পিছত ইভিনিং দিম বুলি কৈছিলে সেই 19 তাৰিখৰ পৰা কণ্টিনিউ তেখেতসকলক ফোন মাৰি আছো তেখেতে মানে ফোনটো হয়তো বাচ্চাক ধৰিব দিয়ে নহয়তো বা মানে আপোনাৰ ফোনটো ইহঁতে বিজি কৰি থৈ দিয়ে মানে আপোনাক ৰেফাৰেঞ্চত থৈছিলে তো সেই হিচাপত মানে মই আপোনাক ফোন কৰিব লগা হ'ল মানে ইহঁতে মানে এইটো মানে কি মানে নাটক কৰি থাকে নেকি এতিয়া হেৰি সেইটো মই গম নাপাওঁ মই অলপমান মোৰ ঘৰ সিহঁতৰ পৰা মোৰ ধৰি লোৱা 4 ঘৰ মান হ'ব নহয় আপুনিয়ে ভাবক এখন টুইলাৰ লৈছে যোৱা মান্থৰ জুলাই মান্থৰ পেমেণ্টৰ কাৰণে সিহঁতক আজি আপোনাৰ হ'ল কিমান আগষ্ট মান্থৰ আপোনাৰ আজি 22 তাৰিখ হ'ল ন ইমানটো কোনো টাইম নিদিয়ে ন সেই হিচাপত সিহঁতৰ ৰেছপন্সিবিলিটি হয় ন যে টাইমত কিস্তিটো দিয়ক সিহঁতে হয় ফোন কৰিলে ফোনবিলাক ৰেছপন্ড নকৰে মানে সৰু বাচ্চাটোক ধৰিব দিয়ে যদি ধৰি লোৱা পইচাটো দিব নোৱাৰে গাড়ীখন কি লৈ যাব নেকি পইচাটো দিব নোৱাৰিলেতো গাড়ী লৈ আহিম ন কাৰণ কিয় যিহেতু ইহঁতৰ অকাদ নাই সিটো টেম্পো চলাই ন আবেদ আলীয়ে তো টেম্পো চলাই যদি টেম্পোখনে ভালকে চলাব লাগে ন কেলে আকৌ গাড়ী ল'ব লগা হয় তো নিজৰ যিখিনি কেপাচিটি সেইখিনি থাকিব লাগে গাড়ীখন লৈছে লৈ পিনে গাড়ীখনৰ যদি টাইমত কিস্তিটো নিদিয়ে এপিনে টেম্পোও লৈছে তো এইটো কেনেকে হ'ব কওকচোন টেম্পো চালক এজন হৈ পিনে তেখেতে স্কুটি কেলে ল'ব লাগে নিজৰ কেপাচিটিটোত থাকিব লাগে এতিয়া মই ধৰি লও মই গ্যাৰান্টাৰত আছিলো কি বুলি কয় ৰেফাৰত মই আছিলো চাগে ন হয় ৰেফাৰেন্স আছিলে সেইটো কাৰণে মানে আপোনাক মই ফোন কৰি দিব নালাগে পইচা আপুনি এটা পইচা দিব নালাগে মোক যাই পিনে তেখেতক ফোনটো দিয়ক খালি আপোনাৰ পৰাতো 4 ঘৰ ন তো আপুনি যদি বেয়া নাপাই যাই পিনে দিয়কচোন দাদা ঠিক আছে মই ফোনটোতো মই এতিয়া দিব নোৱাৰিম না মই কিয় কৈছো মই থাকো বেলেগ এটা ব্যস্ত থাকো এতিয়া মই এতিয়া তাৰ গাড়ীৰ কিস্তিৰ কাৰণে মইতো এতিয়া মই মাথা মাৰি থাকিব নোৱাৰো না মোৰোতো কাম আছে ন দাদা মাথা মাৰি থকাৰ কথা কোৱা নাই নহয় আপোনাক ৰেফাৰেন্সত ৰাখিছে ৰেফাৰেন্সত কি কাৰণে ৰাখিছে আপুনি অলপমান হেৰি কি বুলি কয় এনে টাইপৰ ভালকে কৈছো বুজি নাপা নেকি হা তেতে পৰা ভালকে কৈছো বুজি নাপা নেকি গেৰান্টাৰ কি কৰিব হৈছে ভালকে যে কৈ আছো ইমান দিন তোক ফোন কৰা নাই আজি তোক ফোন কৰিছো তোক কৈছো যে যাই পিনে মোবাইলটো দে তোৰ বিজি তোৰ তাতে থ না মোৰ লগত কি কাম আছে তো আপোনাৰ লগত আপুনি ৰেফাৰেন্স কি কৰিব হৈছিলে ৰেফাৰেন্স কি বুজি নাপায় নেকি আপোনালোকে এটা কাম কৰক ঘৰত আহি কেনে গাড়ীখন টানি লৈ যাওক তেখেতে মানুহ থাকিব লাগিব না মই কৈছো যে মই বেলেগ কামত ব্যস্ত আছো আপুনি কৈছে আপুনি কি কৈ আছে মিয়া চালা গৰু খালা চব চালা অকাদলেছ মিয়া কৈ দিবি যা তাক কৈছো বুলি কবি আপে ডাইৰেক্ট মিয়া বুলি কৈছো কৈ দিবি যা খালিম তোক কেলা লাগ পালি খালপি তোৰ মায়েৰ খালিম গম পাইছ না নাই অকাদলেছ চালা আপে ডাইৰেক্ট কৈ দেগে যা মিয়াৰ জাত গিটাক যা কৈ দেগে খালি পেলাম মিয়া চালা
গাড়ী